মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন এটা ভিডিঅ' ক্লাছ লৈ মই তোমালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আজি ক্লাছটো হ'ব যোৱাকালিৰ যিটো ক্লাছ আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, সেই পাঠৰে যোৱাকালি আমি শিকিছিলোঁ যে ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ আছিল? 5 প্ৰকাৰৰ আছিল। ৰাসায়নিক বিক্ৰিয়া কেই প্ৰকাৰৰ আছিল? 5 প্ৰকাৰৰ আমি পাইছিলোঁ। সেই 5 প্ৰকাৰৰ কালি নামবিলাক শিকিছিলোঁ। যেনেকৈ আছিল সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া, দ্বি অপসাৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। এনেকৈ আছিল 5 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া। সেই ৰাসায়নিক বিক্ৰিয়া 5 প্ৰকাৰৰ আজি আমি কিছু এটা এটাকৈ উদাহৰণ শিকিব লাগিব। এটা এটাকৈ ৰাসায়নিক সমীকৰণৰ দ্বাৰা এই বিক্ৰিয়াবিলাক আমি বুজিব লাগিব। পৰীক্ষাত প্ৰশ্ন হ'ব, প্ৰত্যেক বছৰে প্ৰশ্ন হয় যে এইটো কোন বিক্ৰিয়া, এইটো কোন বিক্ৰিয়াৰ উদাহৰণ, বা এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া, এটা অপসাৰণ বিক্ৰিয়া লিখি ৰাসায়নিক সমীকৰণ দেখুওৱা, এনেকৈ প্ৰশ্ন হয়। গতিকে আমি এই 5 প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া ধুনীয়াকৈ আমি মনত ৰাখিব লাগিব উদাহৰণসহ। চোৱা, যোৱাকালি আমাৰ আছিল প্ৰথম আছিল সংযোজন বিক্ৰিয়া। প্ৰথমটো কি আছিল? 1 নম্বৰত আছিল সংযোজন বিক্ৰিয়া। প্ৰথমটো আছিল আমাৰ সংযোজন বিক্ৰিয়া। ইয়াৰ উদাহৰণটো হ'ব, বা এইটো বুজিবৰ কাৰণে আমি তাৰ সূত্ৰটো জানিব লাগিব। এইটো হৈছে যে দুটা বা ততোধিক পদাৰ্থ লগ লাগি যদি এটা মাত্ৰ পদাৰ্থ সৃষ্টি হয়, দুটা বা তাতকৈ বেছি পদাৰ্থ লগ লাগি যদি এটা পদাৰ্থ সৃষ্টি হয়, তেতিয়াহ'লে তাক সংযোজন বিক্ৰিয়া, ইংৰাজীত কয় কম্বাইনেশ্যন ৰিয়েকশ্যন। উদাহৰণটো একেবাৰে সহজ, মনত ৰাখিবা। উদাহৰণটো হ'ব এই কাৰ্বন প্লাছ অক্সিজেনৰ পৰা এই যে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়। কাৰ্বন আৰু অক্সিজেন মিলি এই যে দুটা পদাৰ্থ মিলি এটা পদাৰ্থ সৃষ্টি হৈছে, সেইকাৰণে ইয়াৰ নাম সংযোজন বিক্ৰিয়া। খুব ধুনীয়াকৈ মনত ৰাখিব লাগিব। দুটা পদাৰ্থ মিলি এটা পদাৰ্থ সৃষ্টি হৈছে, গতিকে ইয়াক কোৱা হয় সংযোজন বা কম্বাইনেশ্যন। কাৰ্বনৰ লগত অক্সিজেনৰ বিক্ৰিয়া হয়, কাৰ্বনৰ লগত অক্সিজেনৰ বিক্ৰিয়া হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হোৱা, এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। আচ্ছা, তাৰপিছত আহিব আমাৰ এতিয়া 2 নম্বৰটো আহিব কি? 2 নম্বৰ বিক্ৰিয়াটো আছিল আমাৰ কি? বিযোজন বিক্ৰিয়া। বিযোজন এইটো 1 নম্বৰ যিটো শিকিলো, তাৰে 2 নম্বৰটো হ'ব মোটামুটি বিপৰীত কথা, বিযোজন বিক্ৰিয়া। বিযোজন বিক্রিয়া। আচ্ছা, ইয়াত কি হ'ব? আগৰটো দেখিলো সংযোজন বিক্রিয়া আছিল দুটা বা ততোধিক পদাৰ্থ লগ লাগি যদি এটা পদাৰ্থ সৃষ্টি হয়, তেতিয়াহ'লে তাক কোৱা হৈছিল সংযোজন বিক্রিয়া। এতিয়া আমি আহিলো বিযোজন বিক্রিয়া। এই বিযোজন বিক্রিয়াত কি হ'ব? এটা পদাৰ্থৰ পৰা দুটা বা ততোধিক পদাৰ্থ যদি সৃষ্টি হয়, বিযোজন মানে ভাঙা, ইংৰাজীত কয় ডিকম্পজিশন ৰিয়েকশ্যন। এটাৰ পৰা এটাতকৈ বেছি পদাৰ্থ যদি সৃষ্টি হয়, তেতিয়াহ'লে তাক ক'ব বিযোজন বিক্ৰিয়া। উদাহৰণ আছে কেলছিয়াম কাৰ্বনেট। উদাহৰণ আছে এই কেলছিয়াম কাৰ্বনেট। এই কেলছিয়াম কাৰ্বনেটটো ভাঙি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব। কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। একেবাৰে ধুনীয়া কথা। আগৰটোৰ বিপৰীত, আগত আছিল 2-3টা জোড়া লাগি একটা পদাৰ্থ সৃষ্টি হয়। এতিয়া এটা পদাৰ্থ ভাঙি যদি এটা বা তাতকৈ বেছি, এটা পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি পদাৰ্থ সৃষ্টি হয়, তেতিয়াহ'লে তাক কোৱা হৈছে বিযোজন বিক্ৰিয়া, ডিকম্পজিশন। CaCO3 কেলছিয়াম কাৰ্বনেট, এইটোৰ বিযোজন ঘটি ভাঙি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে। গতিকে এটা পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি পদাৰ্থ সৃষ্টি হোৱা বিক্ৰিয়াক কোৱা হয় বিযোজন বিক্ৰিয়া। এইটো গ'ল 2 নম্বৰ কথা। এতিয়া 3 নম্বৰটো কি আছিল?
3 নম্বৰ বিক্ৰিয়াটো কি আছিল কালি পঢ়িছিলো যে 3 নম্বৰ বিক্ৰিয়াটো আছিল অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া 3 নম্বৰটো আছিল অপহৰণ বা কেতিয়াবা কোৱা হয় প্ৰতিস্থাপন প্ৰতিস্থাপন বিক্ৰিয়া আছে ইয়াৰ এটো কেনেকুৱা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানে কোনো বিক্ৰিয়াত যদি এটা মৌলই আন এটা মৌলক অপহৰণ কৰে কোনো বিক্ৰিয়াত যদি এটা মৌলই আন কোনোবা মৌলক যদি অপহৰণ কৰে বা প্ৰতিস্থাপন কৰে তেতিয়াহ'লে তাক কোৱা হয় অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া ইংৰাজীত কয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন উদাহৰণ ললে গম পাবা উদাহৰণটো হ'ব এই জিংকৰ লগত কপাৰ সালফেট এই জিংকৰ লগত যদি কপাৰ সালফেটৰ বিক্ৰিয়া হয় জিংক আৰু কপাৰ সালফেট বিক্ৰিয়া হয় এতিয়া যদি সৃষ্টি হ'ব এই ZnSO4 প্লাস Cu কপাৰ লক্ষ্য কৰা অপহৰণ বিক্ৰিয়াটো কি যি বিক্ৰিয়াত এটা মৌলই আন এটা মৌলক যদি অপহৰণ কৰে তেতিয়াহ'লে তাক কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া ইংৰাজীত কয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ঠিক আছে আচ্ছা উদাহৰণটো চোৱা ধুনীয়াকৈ এই যে Zn প্লাস CuSO4 জিংক কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু কপাৰ উৎপন্ন হৈছে এতিয়া বুজিব লাগিব যে এই জিংকে কি কৰিছে এই সালফেটৰ লগত একেলগে হয় এই কপাৰটো আগৰ বিক্ৰিয়া বস্তু কপাৰ সালফেটৰ পৰা এই কপাৰক ব্লেক কৰি দিছে লক্ষ্য কৰা ইয়াত আছিল CuSO4 এতিয়া হৈ গল ZnSO4 এতিয়া কি হৈ গল ZnSO4 গতিকে জিংকে কি কৰিছে এই কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক প্ৰতিস্থাপন কৰিছে এই জিংকে কি কৰিছে এই কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক খেদি পঠাইছে এইকাৰণে অপহৰণ কৰা বুজাইছে প্ৰতিস্থাপন কৰা এলিমিনেট কৰা আর ডিসপ্লেসমেন্ট কৰিছে ইয়াত কপাৰ আছিল হেতু যাই এই ফালে গল গতিকে এটো ডিসপ্লেসমেন্ট বা অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ মনত ৰাখিবা ধুনীয়াকৈ তাৰ পিছত আহিব আমাৰ 4 নম্বৰটো কি আছিল 4 নম্বৰ বিক্ৰিয়াটো মনত আছে নে নাম দ্বি অপহৰণ 4 নম্বৰটো কি এতিয়া 4 নম্বৰ হ'ব আমাৰ দ্বি অপহৰণ বিক্রিয়া ইংরেজিত কব ডাবল ডিসপ্লেসমেন্ট দ্বি অপহরণ বিক্রিয়া ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন যি বিক্রিয়াত কি হব পদাৰ্থৰ মাজত যদি আয়নৰ বিনিময় ঘটে যিটো বিক্রিয়াত পদাৰ্থৰ মাজত যদি আয়নৰ বিনিময় ঘটে তেতিয়াহ'লে সেইটো বিক্রিয়া কোৱা হয় দ্বি অপহৰণ বা ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন এক্সাম্পল ললে গম পোৱা যাব উদাহৰণটো হ'ব চাবা সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইড এই সোডিয়াম সালফেটৰ লগত যদি বেৰিয়াম ক্লোৰাইডৰ বিক্ৰিয়া হয় তেতিয়াহ'লে এবারে কি উৎপন্ন হয় বেরিয়াম সালফেট প্লাস সোডিয়াম ক্লোরাইড এইটো হ'ব দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ কেনেকে ইয়াত আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড এই দুটাৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম সালফেট এটো কি বেৰিয়াম সালফেট আৰু এইটো সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে তাই ইয়াত আয়নৰ বিনিময় কেনেকৈ ঘটিছে বুজিবা ইয়াত যে বেৰিয়াম ক্লোৰাইড আছে ইয়াত এটা আয়ন আছে Ba টুৱাইস পজিটিভ এটো এটা ক্যাটায়ন এই বেৰিয়াম ক্লোৰাইডৰ পৰা এইটো আয়ন আৰু বেৰিয়াম সালফেটৰ পৰা আৰু এই বেৰিয়াম সালফেটৰ পৰা কি আহিছে SO4 টুৱাইস নেগেটিভ
এইটো হ'ল এনায়ন। এইটো এটা কেটায়ন, বেৰিয়াম ক্লৰাইডত আছিল Ba টুৱাইচ পজিটিভ, আৰু এইফালে উৎপন্ন হোৱা পদাৰ্থ বেৰিয়াম সালফেটত SO4, এইটো আছে টুৱাইচ নেগেটিভ, মানে এইটো পজিটিভ চিন, এইটো নেগেটিভ চিন, গতিকে এক কোৱা হয় কেটায়ন। আয়ন দুই প্ৰকাৰ তোমালোকে জানা, আধানযুক্ত আয়নক কোৱা হয়, ধনাত্মক আধানযুক্ত আয়ন হলে তাক কয় কেটায়ন, ঋণাত্মক আধানযুক্ত আয়ন হলে তাক কয় এনায়ন। এই দুটা আয়নৰ বিনিময় ঘটিছে এইটো বিক্ৰিয়াত, সেইকাৰণে আয়নৰ বিনিময় ঘটাৰ কাৰণে এইটোৰ নাম দিয়া হৈছে দ্বি অপহৰণ বিক্ৰিয়া। আৰু সাধাৰণতে মনত ৰাখিবা, সাধাৰণতে এইটো বিক্ৰিয়াত অধক্ষেপ পৰে, সেডিমেন্ট বা গেট পৰে, পদক্ষেপ পৰিব এইটো বিক্ৰিয়া। এনেকে আয়নৰ বিনিময় ঘটাৰ ফলত এনেকে পদক্ষেপ পৰে, আৰু আয়নৰ বিনিময় ঘটাৰ কাৰণে এইটো বিক্ৰিয়াৰ নাম দিয়া হৈছে দ্বি অপহৰণ বিক্ৰিয়া, ডাবল ডিসপ্লেসমেন্ট। আৰু শেষত আৰু এটা আছে 5 নম্বৰ, তোমালোকৰ নিশ্চয় মনত থাকিব লাগে, যোৱাকালি কৈছিলো, যোৱাকালিৰ ভিডিঅ'টোত পাবা। 5 নম্বৰ বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়াটোৰ প্ৰকাৰ কি আছিল? জাৰণ বিজাৰণ বিক্ৰিয়া। 5 নম্বৰটো আছিল আমাৰ জাৰণ বিজারণ। জারণ বিজারণ বা ইয়াত বেলেগ এটা নামও আছে রেডক্স, রেডক্স বিক্রিয়া, অক্সিডেশন রিডাকশন। ইংরেজিত কয় জারণ মানে অক্সিডেশন, বিজারণ মানে রিডাকশন। অক্সিডেশন রিডাকশন বিক্রিয়া, বা সংক্ষেপে যদি এটা বিক্রিয়াতে জারণ বিজারণ দুটা ঘটনা ঘটে, তেতিয়াহ'লে সেই বিক্রিয়াৰ এটা বেলেগ এটা নাম দিয়া হৈছে, তার নাম হৈছে রেডক্স বিক্রিয়া। তার নাম কি? রেডক্স বিক্রিয়া, ঠিক আছে? আচ্ছা, ইয়াত উদাহৰণটো ধুনীয়াকৈ মনত ৰাখিব লাগিব। এইটোৰ উদাহৰণ আমি জানিলে কথাটো ক্লিয়াৰ হৈ যাব। লক্ষ্য কৰা, এইটো কপাৰ অক্সাইড, কপাৰ অক্সাইডৰ লগত হাইড্ৰজেনৰ বিক্রিয়া হলে কি উৎপন্ন হ'ব? এই কপার আৰু পানী উৎপন্ন হ'ব। চাবা, কপাৰ, ইয়াত কপাৰ অক্সাইড আচলতে এইটো হৈছে কপাৰ 2 অক্সাইড। কপাৰ অক্সাইডৰ লগত হাইড্ৰজেনৰ বিক্ৰিয়া ঘটি কপাৰ আৰু পানী উৎপন্ন হয়। ইয়াত জাৰণ কি হৈছে আৰু বিজাৰণ কি হৈছে বুজিব লাগিব। আৰু জাৰণ মানে কি, বিজাৰণ মানে কি আমি বুজিব লাগিব। যদি কোনো বিক্রিয়াত অক্সিজেন লাভ হয় আৰু হাইড্রোজেন হেৰুৱায়, কোনো বিক্রিয়াত যদি অক্সিজেন হেৰুৱায় আৰু হাইড্রোজেন লাভ হয়, অথবা উল্টা বলে যদি অক্সিজেন হেৰুৱায় আৰু হাইড্রোজেন লাভ হয়, তেতিয়াহ'লে এই বিক্রিয়াবোৰক জারণ বিজারণ বিক্রিয়া বলা হয়। খুব ধুনীয়াকৈ মনত ৰাখিব লাগিব। অক্সিজেন লাভ হৈ হাইড্রোজেন হেৰালে বা হাইড্রোজেন লাভ হৈ অক্সিজেন হেৰালে তেনেকুৱা বিক্রিয়া কোৱা হয় জারণ বিজারণ বিক্রিয়া বা রেডক্স বিক্রিয়া। তো উদাহৰণটো আমি দিছো, কপাৰ অক্সাইডৰ লগত হাইড্রোজেনৰ বিক্রিয়া হলে কপাৰ আৰু পানী উৎপন্ন হয়। এতিয়া বুজিব লাগিব যে এই ইয়াত লক্ষ্য কৰিলে বুজা যাব যে ইয়াত আছিল কপাৰ অক্সাইড, ইয়াৰ পৰা ইয়াততো অক্সিজেন নাই, ইয়াৰ পৰা অক্সিজেন নাই, এটাত অক্সিজেন হেৰাইছে। আকৌ এইটো হাইড্রোজেন ইয়াত আছিল, ইয়াত আকৌ হাইড্রোজেন নাই, ইয়াত পানী হৈ গৈছে। গতিকে একফালে অক্সিজেন হেৰাইছে, একফালে হাইড্রোজেন লাভ হৈছে। অথবা হাইড্রোজেন লাভ হৈ যদি অক্সিজেন হেৰায়, তেতিয়াহ'লেও সেইটো বিক্রিয়াক আমি কি বুলি কম? জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া বুলি কোৱা হ'ব। আমি ধুনীয়াকৈ এই 5টা ৰাসায়নিক বিক্রিয়া নাম আৰু উদাহৰণ সহ আমি মনত ৰাখিব লাগিব। খুব ধুনীয়াকৈ কথাবিলাক মনত ৰখাৰ চেষ্টা কৰিবা। যোৱাকালি মই কৈছিলোঁ যে ৰাসায়নিক বিক্রিয়া কেই প্ৰকাৰ আছিল? 5 প্ৰকাৰৰ। ৰাসায়নিক বিক্রিয়া কেই প্ৰকাৰ আছিল? 5 প্ৰকাৰৰ। 1 নম্বৰ সংযোজন বিক্রিয়া, 2 নম্বৰ বিযোজন বিক্রিয়া, 3 নম্বৰ অপহৰণ বিক্রিয়া, 4 নম্বৰ দ্বি অপহৰণ বিক্রিয়া, আৰু 5 নম্বৰ আছিল জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া। এতিয়া মই আকৌ এবাৰ অলপ পুনৰ আলোচনা কৰি দিছোঁ।
এতিয়া লক্ষ্য কৰা সংযোজন বিক্রিয়া মানে কি সংযোজন বিক্রিয়া মানে কি দুটা বা ততোধিক পদাৰ্থৰ পৰা যদি মাত্ৰ এটা পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে তাক কোৱা হয় সংযোজন বিক্রিয়া উদাহৰণ আছিল কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্রিয়া হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হোৱা বিযোজন বিক্রিয়া কেনেকুৱা আছিল এটা পদাৰ্থৰ পৰা ভাঙি আৰু যদি দুটা বা তাতকৈ বেছি পদাৰ্থ সৃষ্টি হয় তেতিয়াহ'লে তাক কোৱা হৈছিল বিযোজন বিক্রিয়া উদাহৰণ আছিল ক্যালসিয়াম কাৰ্বনেট CaCO3 ক্যালসিয়াম কাৰ্বনেটৰ পৰা ভাঙি ক্যালসিয়াম অক্সাইড CaO আৰু CO2 কার্বন ডাই অক্সাইড সৃষ্টি অর্থাৎ এটার পৰা দুটা সৃষ্টি হৈছে গতিকে বিযোজন বিক্রিয়া 3 নম্বৰ বিক্রিয়া আছিল অপহরণ বা প্রতিস্থাপন বিক্রিয়া এটো কেনেকুৱা আছিল কোনো এটা মৌলই যদি আন এটা মৌলক রাসায়নিক বিক্রিয়া ঘটতে এটা মৌলই আন এটা মৌলক যদি খেদি পঠিয়ায় অপহরণ করে বা প্রতিস্থাপন করে তাকে অপহরণ বা ডিসপ্লেসমেন্ট রিঅ্যাকশন বলা হয় উদাহরণ আছিল জিঙ্ক প্লাস কপার সালফেট এই দুটার বিক্রিয়া ঘটি জিঙ্ক সালফেট প্লাস কপার সৃষ্টি হয় অর্থাৎ জিঙ্ক ধাতুয়ে কপারক অপহরণ করেছে খেদি পঠিয়াইছে প্রতিস্থাপন করেছে 4 নম্বৰ আছিল দ্বি অপহরণ বিক্রিয়া যি রাসায়নিক বিক্রিয়াত যদি কোনো রাসায়নিক বিক্রিয়াত যদি আয়নৰ বিনিময় ঘটে অর্থাৎ ক্যাটায়ন আৰু এনায়নৰ যদি হালহলনি হয় বিনিময় ঘটে তেতিয়াহ'লে তাক কোৱা হ'ব দ্বি অপহরণ বা ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন উদাহরণ আছিল কি সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্রিয়া ঘটি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোরাইড উৎপন্ন হয় ইয়াত বেৰিয়াম আছিল ক্যাটায়ন ধনাত্মক আয়ন আছিল Ba টুৱাইস পজিটিভ আৰু এনায়নটো আছিল SO4 টুৱাইস নেগেটিভ এটো আছিল এনায়ন এই ক্যাটায়ন এনায়ন বিনিময় ঘটাৰ কাৰণে এই বিক্রিয়া কোৱা হৈছে দ্বি অপহরণ বিক্রিয়া আৰু হেকত 5 নম্বৰটো আছিল কি জারণ বিজারণ বিক্রিয়া জারণ বিজারণ মানে কি যি বিক্রিয়া বা যিকোনো রাসায়নিক বিক্রিয়া যদি অক্সিজেন লাভ হয় হাইড্রোজেন হেরায় অথবা হাইড্রোজেন লাভ হয় অক্সিজেন হেরায় তেতিয়াহ'লে তেনেকুৱা বিক্রিয়া কোৱা হয় জারণ বিজারণ বিক্রিয়া আৰু জারণ বিজারণ বিক্রিয়া সাধাৰণতে দুটা ঘটনা একেলগে ঘটে সেই কাৰণে এনেকুৱা বিক্রিয়া বেলেগ এটা নাম দিয়া হয় ৰেডক্স বিক্রিয়া কি বিক্রিয়া ৰেডক্স বিক্রিয়া আৰু এক্সাম্পল আছিল এই যে কপার অক্সাইডের লগত হাইড্রোজেনের বিক্রিয়া হয় কপার আৰু পানী উৎপন্ন হোৱা এটো আছিল জারণ বিজারণৰ বিক্রিয়াৰ উদাহরণ ৰেডক্স বিক্রিয়াৰ উদাহরণ তা এইখিনি কথা ধুনীয়াকে আমি পঢ়ি ল'ব লাগিব পৰীক্ষাতে 5টাৰ পৰাই প্ৰশ্ন হয় তোমালোকৰ টেষ্টতো হ'ব প্ৰশ্ন মেট্ৰিক ফাইনেলতো প্ৰশ্ন হ'ব ধুনীয়াকে 5টা বিক্রিয়াৰ নাম সহ ৰাসায়নিক বিক্রিয়া সহ উদাহরণ সহ আমি মনত ৰাখিব লাগিব ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আজি এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ অল দ্য বেষ্ট